মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি সেন্টেন্স ৰিএৰেঞ্জমেণ্ট বা এৰেঞ্জমেণ্ট অফ সেন্টেন্সৰ বিষয়ে ডিছকাছ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় ইংলিছৰ যোৱাবাৰ এডিআৰিত গ্ৰেড 3 পেপাৰটো ইয়াৰ পৰা কুৱেশ্যন আহিছিলে গ্ৰেড 3 পেপাৰটো ইয়াৰ পৰা কুৱেশ্যন আহিছিলে আৰু গ্ৰেড 4 পেপাৰটো ইয়াৰ পৰা কুৱেশ্যন আহিছিলে সেইখিনি অলৰেডি আমি ডিছকাছ কৰিছোঁ আজি আমি যিখিনি কুৱেশ্যন ডিছকাছ কৰিম সেইখিনি অলপমান ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন হয় নৰ্মেলি কি কৰে আপোনালোকক যে এনেকৈ চাৰিটা অকল দি দিব ইয়াত কি কৰিছে চাওক ইয়াত যিবিলাক সেন্টেন্স ৰিএৰেঞ্জমেণ্টৰ কুৱেশ্যন আছে ইয়াত আৰম্ভণি সেন্টেন্সটো দিছে এইটো হ'ল ফাৰ্ষ্ট সেন্টেন্স এইটো হ'ল ফাৰ্ষ্ট সেন্টেন্স আৰু একেবাৰে শেষত আমাৰ লাষ্টৰ সেন্টেন্সটো দি দিছে এইটো হ'ল লাষ্টৰ সেন্টেন্স তো মাজৰ এই চাৰিটা যিকেইটা দিয়া আছে পি কিউ আৰ এছ বুলি যি চাৰিটা নামাকৰণ কৰা আছে এই চাৰিটা উল্টা পুল্টাকৈ আছে আমি ভাল সিকুৱেন্সত সজাব লাগে আমি শুদ্ধ শাৰীত সজাব লাগে বুজি পাইছে আমাক প্ৰথম সেন্টেন্স দিয়া আছে আমাক লাষ্টৰ সেন্টেন্স দিয়া আছে এই মাজৰ চাৰিটা সেন্টেন্স আমি কাৰেক্ট সিকুৱেন্সত সজাব লাগে তো নৰ্মেলি যোৱাবাৰ যিখিনি আহিছিলে তাত প্ৰথম আৰু শেষৰ সেন্টেন্সটো আমাক দিয়া নাই অকল এই চাৰিটা সেন্টেন্সে দিয়া আছিলে চাৰিটা সেন্টেন্সটো আমি সিকুৱেন্সত সজাব লাগে সেইটো অলপমান ইজি হয় এইটোত কম্পেয়াৰটিভলি সেইটোতকৈ অলপমান টান হয় কিন্তু এইটো কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি ডিছকাছ কৰিম ফাৰ্ষ্টত 5 নম্বৰ কুৱেশ্যনটো আমি কৰিম এইবিলাক চ এছএছচি চিজিএল লেভেলৰ টায়াৰ 2ত অহা কুৱেশ্যন হয় টায়াৰ 2 মানে কি হয় মেইনছ যিটো আপোনালোকে মেইনছ কৈ আছিলে টায়াৰ 2 মানে মেইনছ হয় তো টায়াৰ 2 লেভেলত অহা কুৱেশ্যনবিলাক মই লৈছোঁ চাওক গতিকে বহুত ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন হয় তো যদিহে আপোনালোকে 5 নম্বৰ কুৱেশ্যনটো চায় আমাক প্ৰথম সেন্টেন্সটো দিয়া আছে আমাক শেষৰ সেন্টেন্সটো দিয়া আছে তো বাকীবিলাক সেন্টেন্স যেতিয়া ওলাব আপুনি সদায় কম্পেয়াৰ কৰিব যে প্ৰথমৰ পিছত ছেকেণ্ড সেন্টেন্স কোনটো হ'ব পাৰে বা শেষৰ আগৰ সেন্টেন্সটো কোনটো হ'ব পাৰে সেইটো চাম ধৰি লৈছোঁ যে আৰত সেন্টেন্স এটা আমাৰ শেষ হৈছে তো আৰৰ পিছত আমাৰ এইডোখৰ আৰম্ভণিটো এইডোখৰ হ'ব তো যদি আমি পঢ়ি চাওঁ ভালকৈ যে আৰৰ পিছত আমাৰ এইটো থাকিব কাৰণ লাষ্টৰ সেন্টেন্সটো হ'ল আমাৰ এ লিমিটেড বাজেট তো এইটো আমি যদিহে আমি ভালকৈ পঢ়ি চাওঁ উইথ ৰিজনেবল গুডছ এ লিমিটেড বাজেট তো সেন্টেন্সটো একো লিংকে হোৱা নাই যদিহে এইটো আৰু এইটো একেলগে থাকিল হয় নিশ্চয় ইয়াৰ কিবা লিংক থাকিল হয় উইথ ৰিজনেবল গুডছ এ লিমিটেড বাজেট একো সেন্টেন্সৰ লিংক হোৱা নাই গতিকে এইটোতো হ'ব নোৱাৰে মানে লাষ্টত আৰ থাকিব নোৱাৰে দুটা ডাইৰেক্টলি কেনচেল কৰি দিব পাৰিব ডাইৰেক্টলি এলিমিনেট কৰিব পাৰিব ঠিক তেনেদৰে ইয়াতো চাওক ইয়াতো যদি এছত সেন্টেন্সটো শেষ হৈছে বুলি ভাবোঁ আমি 4 পিপল এ লিমিটেড বাজেট তো বস্তুটো লিংক হোৱা নাই 4 পিপল এ লিমিটেড বাজেট যিহেতু আমাৰ নাউনৰ দৰে কাম কৰিছে ইয়াৰ আগফালে নিশ্চয় ছাবজেক্ট ভাৰ্বৰ কম্বিনেশ্যন থাকিলে হয় ভাৰ্ব এটা থাকিলে হয় গতিকে এছতো সেন্টেন্স শেষ হ'ব নোৱাৰে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো মানে যদি কিউট সেন্টেন্সটো শেষ হয় চাওঁ হু হেভ তাৰ নেক্সট আমাৰ এইটো হ'ব পাৰে যে এ লিমিটেড বাজেট হু হেভ এ লিমিটেড বাজেট যাৰ এটা লিমিটেড বাজেট হয় এইটো হ'ব পাৰে যদি আমি প্ৰথমৰ পৰা পঢ়ি চাওঁ যে দেয়াৰ আৰ ছাম ষ্ট'ৰ্ছ তাৰপিছত আৰ আহিব আৰ মানে উইথ ৰিজনেবল গুডছ তাৰপিছত পি যাব ডেট মেক্স ইট ইজি 4 পিপল তাৰপিছত এছ আহিব তাৰ নেক্সট আহিব যে হু হেভ এ লিমিটেড বাজেট চ' আমাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব বেছি চিন্তা নকৰাকৈ আপোনালোকে সেন্টেন্সৰ সিকুৱেন্সটো কেনেকৈ চাব যিহেতু আৰম্ভণি সেন্টেন্স আপোনাক দিয়া আছে আৰু শেষৰ সেন্টেন্স দিয়া আছে শেষৰটোৰ লগত শেষৰটো আমি মিলাই চাম বা আৰম্ভণিটোৰ লগত আমি আৰম্ভণি মিলাই চাম বুজি পাইছে আপোনালোকে প্ৰথমৰ পৰা কৰোঁগৈ বলক এইটো আছিলে ফাৰ্ষ্ট কুৱেশ্যন পুনৰবাৰ কৈছোঁ প্ৰথমটো হ'ল ফাৰ্ষ্ট সেন্টেন্স শেষৰটো হ'ল লাষ্ট সেন্টেন্স বাকীবিলাক আমি সিকুৱেন্সত মিলাব লাগে ঠিক আছে এতিয়া যদিহে আপোনালোকে ভালকৈ লক্ষ্য কৰে আমাক প্ৰথম সেন্টেন্স দিয়া আছে ওৱান্স দেয়াৰ ৱাজ এ কিং এটা সময়ত এটা ৰজা আছিল এজন ৰজা আছিল তাৰপিছত আৰৰ পৰা সেন্টেন্স বেকগ্ৰাউণ্ড নইজ অলপমান ইগন'ৰ কৰিব তাৰপিছত আৰৰ পৰা সেন্টেন্স আৰম্ভ হ'ব নেকি চাওঁ ওৱান্স দেয়াৰ ৱাজ এ কিং এজন ৰজা আছিল তাৰপিছত আৰৰ পৰা যদি আৰম্ভ কৰোঁ আৰত দি আছে দ্য কিং ৱান্টেড টু টিচ দেম এ লেচন টিচ দেম মানে কাক লেচন শিকাব বিচাৰিছে ডাইৰেক্টলি এই ফাৰ্ষ্ট সেন্টেন্সৰ পৰা এইটো কেতিয়াও আৰম্ভ নহয় আৰৰ পৰা চ' অপশ্যন বিটো কেনচেল এজন ৰজা আছিল মানিছোঁ ৰজাজনে কাৰোবাক এটা লেচন শিকাব বিচাৰিছিলে কাক শিকাব বিচাৰিছিলে একো লিংক হোৱা নাই গতিকে আৰৰ পৰাতো আৰম্ভ নহয় ফাৰ্ষ্ট সেন্টেন্সৰ পিছত আৰ কেতিয়াও নাহে মানে অপশ্যন বিটো ডাইৰেক্টলি আমি কেনচেল কৰিছোঁ ঠিক তেনেদৰে এছৰ পৰা আৰম্ভ হ'ব পাৰে নেকি আমি চাম যে ওৱান্স দেয়াৰ ৱাজ এ কিং এজন ৰজা আছিল one night he had arranged a big stone in the middle of the road এটা ৰাতি সি ৰাস্তাৰ মাজত এটা ডাঙৰ শিলগুটিৰ পাথৰ থৈ দিলে বুলি কৈছে তো একো লিংক নোহোৱাকৈ ডাইৰেক্টলি পাথৰটো ৰজাই কিয় থ'ব কিবা এটা নিশ্চয় কাৰণ আছে কিবা এটা কাৰণৰ কাৰণেহে ৰজাজনে ৰাতি ৰাস্তাটোৰ মাজত এটা ডাঙৰ পাথৰ থ'ব গতিকে ডাইৰেক্টলি আমি ক'ম যে এছৰ পৰাও আৰম্ভ নহয় মানে এই ফাৰ্ষ্ট সেন্টেন্সৰ পিছত ডাইৰেক্টলি এছ কেতিয়াও নাহে চ' অপশ্যন এটো কেনচেল বুজি পাইছে তো কিউৰ পৰা দুইটাতে কিউ আছে মানে কিউৰ পৰা আৰম্ভ নিশ্চয় হ'ব পাৰে তো কিউৰ পৰা যদি আমি আৰম্ভ কৰোঁ ওৱান্স দেয়াৰ ৱাজ এ কিং এটা ৰজা আছিল তাৰ নেক্সট কিউ দ্য পিপল ইন হিজ কিংডম ৱেৰ ভেৰি লেজি
হ'ব পাৰে এজন ৰজা আছিল আৰু তেখেতৰ ৰাজ্যৰ যিবিলাক লোক আছিল লোকসকল বহুত লেজি আছিল হ'ব পাৰে এজন ৰজা আছিল তেখেতৰ ৰাজ্যত বহুত লেজি আছিল তাৰ নেক্সট আমি যাম যে আৰ হ'ব নে এছ হ'ব যদি আৰলৈ যাওঁ দ্য কিং ৱান্টেড টু টিচ দেম এ লেচন যিহেতু ৰাজ্যখনৰ সেই লোকসকল লেজি আছিল সেইটো কাৰণে ৰজাজনে এটা শিক্ষা দিব বিচাৰিছিলে দ্য কিং ৱান্টেড টু টিচ দেম এ লেচন হ'ব পাৰে আৰৰ পিছত কিউৰ পিছত আৰ আহিব পাৰে ঠিকে আছে কিউৰ পিছত এছ আহিব পাৰে নেকি আমি সেইটো চাম কিউৰ পিছত দ্য পিপল ৱেৰ ইন হিজ কিংডম ৱেৰ ভেৰি লেজি ওৱান নাইট হি হেড এৰেঞ্জ ডাইৰেক্টলি এইটো নাহে ৰজাজনে এটা লেচন শিকাব বিচাৰিছিলে সেইটো কাৰণে সেই লেচনটো কি আছিলে যে ৰাস্তাটোৰ মাজত এটা পাথৰ ৰাখিছে চ' ডাইৰেক্টলি এছটো নাহিব কিউৰ পিছত চ' এইটো কেঞ্চেল অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ অলপমান পঢ়িব লাগিব অলপমান বুজিব লাগিব বেছি বুজিব নালাগে প্ৰথমত এজন ৰজা আছিল তাহাঁতৰ ৰাজ্যৰ লোকসকল বহুত এলেহুৱা আছিল সেইটো কাৰণে কিউৰ পিছত আৰ আহিব দ্য কিং ৱান্টেড টু টিচ দেম এ লেচন ৰজাজনে এটা লেচন শিকাব বিচাৰিছিলে ওৱান নাইট হি হেড এৰেঞ্জ এ বিগ ষ্টন ইন দ্য মিডল অফ দ্য ৰোড যে এটা ৰাতি তেখেতে ৰাস্তাৰ মাজত এটা শিলগুটি বা পাথৰ থৈছিলে যে মানুহবিলাকে আঁতৰাব নে নতৰাব কিন্তু তাৰ নেক্সট কি দেখা পালে তেখেতে অন দ্য নেক্সট দিনাখন এ গ্ৰুপ অফ মাৰ্চেণ্ট পাছ অন ডেট হয় সেই ৰাস্তাটোদি পাছ হৈ গ'ল দে ডিড নট মুভ দ্য ষ্টন কিন্তু তেখেতসকলে পাছ নকৰিলে ষ্টনটো আঁতৰাই নিদিলে সেইটো ক'ব বিচাৰিছে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে আপোনালোকে ক্লিয়াৰ হৈছে নাই হোৱা জনাব কাৰণ মই তেতিয়াহে গম পাম আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে নাই বস্তুটো কেনেকৈ কৰিব লাগে আপোনালোকে ভালকৈ চাওক আৰু তাৰ নেক্সটটো নিজে কৰিবলৈ চেষ্টা কৰক তাৰ নেক্সটটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক লাগিলে ভিডিঅ'টো প'জ কৰি লওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক সদায় ফাৰ্ষ্টৰ চেণ্টেন্সটো পঢ়িব আৰু লাষ্টৰ চেণ্টেন্সটো পঢ়িব মেনি পিপল এডভাইজড মি এগেইনষ্ট অপ্টিং ফৰ ইংলিছ মানে মই কোনোবা এটা ছাবজেক্ট মই অপশ্যনেল ছাবজেক্টটো ইংলিছ হিচাপে ল'ব বিচাৰিছিলোঁ কিন্তু বহু লোকে তাৰ এগেইনষ্টত আছিলে মোক কৈছিলে যে ইংলিছ ছাবজেক্টটো অপশ্যনেল হিচাপে নল'বি টান আছে তেনেকৈ মোক এডভাইচ দিছে মেনি পিপল এডভাইজড মি এগেইনষ্ট অপ্টিং ফৰ ইংলিছ ল'ব দিয়া নাই ঠিক আছে মোক ল'ব দিয়া নাই ইংলিছ তাৰ নেক্সট এই পিৰ পৰা চেণ্টেন্সটো আৰম্ভ হ'ব পাৰে নেকি পিৰ পৰা চেণ্টেন্সটো আৰম্ভ হ'ব পাৰে নেকি যে ইয়াৰ পিছত বহুতে মোৰ ইংলিছৰ এগেইনষ্টত থাকিলে তাৰপৰা ডাইৰেক্টলি দ্য ৰিজন ইজ আই লাভ দ্য ছাবজেক্ট তো এইটো হ'ব নোৱাৰে কেতিয়াও ডাইৰেক্টলি যিহেতু মই ইয়াৰ প্ৰথম চেণ্টেন্সটো কি কৈছে যে বহুতো লোকে যে মোক ইংলিছ ছাবজেক্টটো অপশ্যনেল লোৱাৰ পৰা বাধা দিছে তাৰপিছত ডাইৰেক্টলি দ্য ৰিজন আই লাভ দ্য ছাবজেক্টটো হ'ব নোৱাৰে তো পিটো ডাইৰেক্টলি আহিব নোৱাৰিব চব ফাৰ্ষ্ট চেণ্টেন্সৰ পিছত পিটো ডাইৰেক্টলি কেতিয়াও আহিব নোৱাৰিব চ' অপশ্যন এটো কেঞ্চেল কাৰণ মই যদিহে ছাবজেক্টটো ভাল পাওঁ বুলি বাকী লোকসকলে গম পালে হয় তেতিয়া ডাইৰেক্টলি মোক বাধা নিদিলে হয় তেখেতসকলে গম নাপায় নিশ্চয় ঠিক আছে তাৰ নেক্সট আমি এছৰ পৰা চেণ্টেন্স আৰম্ভ হ'ব পাৰে নেকি লাষ্টৰো চাম এছৰ পৰা দে মেনি পিপল এডভাইজ মি এগেইনষ্ট অপ্টিং ফৰ ইংলিছ মোক ইংলিছ লোৱাৰ পৰা সকলোৱে বাধা দিছে আই ফাইণ্ড পলিটিকেল চায়েন্স এক্সট্ৰিমলি ইণ্টাৰেষ্টিং ডাইৰেক্টলি এই দুটাৰ মাজত একো লিংকে নাই আমি ইংলিছৰ কথা বৰ্তমান পাতি আছিলোঁ ছাডেনলি পলিটিকেল চায়েন্স ডাইৰেক্টলি আমি সোমাই দিব নোৱাৰোঁ বহুতে মোক ইংলিছ ছাবজেক্টটো অপশ্যনেল লোৱাৰ পৰা বাধা দিছে আই ফাইণ্ড পলিটিকেল চায়েন্স ভেৰি ইণ্টাৰেষ্টিং ডাইৰেক্টলি প্ৰথম চেণ্টেন্সৰ পৰা এইটো কেতিয়াও নাহে মানে অপশ্যন ডিটো আমি কেঞ্চেল কৰিব পাৰোঁ আৰৰ পৰা চেণ্টেন্সটো আৰম্ভ হ'ব পাৰে দুইটাতে আৰ আছে আৰ হ'লে কি হ'ব মেনি পিপল এডভাইজড মি এগেইনষ্ট অপ্টিং ফৰ ইংলিছ তাৰ নেক্সট আৰ গ'লে আই ডিচাইডেড টু অপ্ট ফৰ ইট বহুতে মোক বাধা দিছিলে কিন্তু মই হ'লেও এইটো অপশ্যনেল হিচাপে ল'লোঁ কিয় ল'লোঁ এতিয়া আহিব তাৰ নেক্সট দুটাতে পি আছে চাওঁ পি মানে এইটো দ্য ৰিজন আই লাভ দ্য ছাবজেক্ট মই এইটো কাৰণে ইংলিছ লৈছোঁ কাৰণ মই ইংলিছটো ভাল পাওঁ আই লাভ দ্য ছাবজেক্ট ঠিক আছে তাৰ নেক্সট আইডাৰ এছ যাব নহ'লে কিউ যাব এতিয়া আমি চাম ভালকৈ ঠিক আছে তাৰ নেক্সট যদি মই এছ যাব বুলি ধৰোঁ পিৰ পিছত যদি এছ আহে আই লাভ দ্য ছাবজেক্ট আই ফাইণ্ড পলিটিকেল চায়েন্স ভেৰি ইণ্টাৰেষ্টিং তো এইটো ডাইৰেক্টলি নহ'ব কিয় নহ'ব কাৰণ চাওক মই অলৰেডি ইংলিছটো অপশ্যনেল হিচাপে লৈছোঁ তাৰ নেক্সট চিমিলাৰলিটো আহিব ঠিক তেনেদৰে চিমিলাৰলি আহিব তাৰমানে আৰৰ পিছত কিউ যাব কাৰণ মই কিবা এটা ছাবজেক্ট অপশ্যনেল হিচাপে লৈছোঁ অলৰেডি চিমিলাৰলি ঠিক তেনেধৰণে কম্পেয়াৰ কৰিলে সেইটো প্ৰথমত আহিব তো পিৰ পিছত ডাইৰেক্টলি কিউ যাব চিমিলাৰলি আই চুজ পলিটিকেল চায়েন্স ঠিক সেইদৰে মই অপশ্যনেল ছাবজেক্ট হিচাপে আৰু এটা ছাবজেক্ট ল'লোঁ সেইটো হ'ল পলিটিকেল চায়েন্স কিয় ল'লোঁ এতিয়া আহিব কাৰণ আই ফাইণ্ড পলিটিকেল চায়েন্স এক্সট্ৰিমলি ইণ্টাৰেষ্টিং কাৰণটো পিছত আহিব যে ঠিক যেনেধৰণে পুনৰবাৰ মই এক্সপ্লেইন কৰিছোঁ আই ডিচাইডেড টু অপশ্যন ফৰ ইট মই যেনেকৈ ইংলিছটো ল'লোঁ কিয় ল'লোঁ আই লাভ দ্য ছাবজেক্ট মই ভাল পাওঁ ঠিক তেনেদৰে চিমিলাৰলি মই পলিটিকেল চায়েন্সটো ল'লোঁ কিউটো হ'ল পলিটিকেল চায়েন্স ল'লোঁ কিয় ল'লোঁ কাৰণ পলিটিকেল চায়েন্সটো বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হয় মানে কিউৰ পিছত এছ থাকিব আৰু কিউৰ পিছত এছ অপশ্যন চিত আছে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ বুজি পাইছে আপোনালোকে অলপমান ভালকৈ চিন্তা কৰিব লাগিব আপোনালোকে অলপমান চিন্তা কৰিব লাগিব
আৰম্ভণিত অলপমান টাইম লাগিব আৰম্ভণি যেতিয়া ষ্টাৰ্টিং কৰিব আপোনালোকে ষ্টাৰ্টিঙত যিকোনো কামত টাইম এটা লাগে কনচেপ্ট বুজিবলৈ টাইম লাগে কনচেপ্ট কৰিবলৈ টাইম লাগে প্ৰেক্টিছৰ সহায়ত স্পীডটো বাঢ়ি যায় ঠিক আছে তাৰ নেক্সট চাওক 3 নম্বৰ কুৱেশ্যন এ মেন ইজ বৰ্ণ এলন ইয়াৰ পৰা কোনটো হ'ব পাৰে চাওক ডাইৰেক্টলি তো কি কৈছে এজন মানুহ জন্ম অকলে হয় ঠিক তেনেদৰে আমি ক'ম যে এণ্ড ডাইজ এলন মৃত্যু অকলে হয় তেনেহ'লে ডাইৰেক্টলি ফাৰ্ষ্ট যিটো চেণ্টেন্স এইটো হ'ল ফাৰ্ষ্ট চেণ্টেন্সৰ পিছত ডাইৰেক্টলি আৰ আহিব মানে কিউ নাহে কিউ কেতিয়াবা আহিব পাৰে নেকি চাওক এজন মানুহ অকলে জন্ম হয় হি এক্সপিৰিয়েঞ্চ দা একো কথা নাই বতৰা নাই আৰম্ভণি চেণ্টেন্সৰ পিছত কেনেকৈ এইটো হি এক্সপিৰিয়েঞ্চ দা লগাব কেতিয়াও হ'ব নোৱাৰে বা ডাইৰেক্টলি এ মেন ইজ বৰ্ণ এলন তাৰপিছত পি আহিব নেকি গুড এণ্ড বেড একো সম্পৰ্কই নাই চাওক একো সম্পৰ্ক নাই এ মেন ইজ বৰ্ণ এলন গুড এণ্ড বেড কেতিয়াও পি হ'ব নোৱাৰে কেঞ্চেল তাৰমানে আৰৰ পৰা আৰম্ভ হ'ব পাৰে ঠিক আছে এ মেন ইজ বৰ্ণ এলন এণ্ড ডাইজ এলন ঠিক আছে আৰৰ পৰা আৰম্ভ হ'ল তাৰ নেক্সট আমি চাম দুইটাতে কি আছে কিউ আছে ঠিকে আছে কিউ মানে হি এক্সপিৰিয়েঞ্চ দা তাৰপিছত হি এক্সপিৰিয়েঞ্চ দা ঠিকে আছে তাৰ নেক্সট আমি গম পালোঁ আৰৰ পিছত কি যাব আৰৰ পিছত কিউ যাব আৰৰ পিছত কিউ ইয়াতো আছে চাওক তাৰমানে এ মেন ইজ বৰ্ণ এলন এণ্ড ডাইজ এলন এণ্ড হি এক্সপিৰিয়েঞ্চ দা ঠিক আছে ইয়ালৈকে দাৰ পিছত কনচিকুৱেঞ্চেছ যদি আমি দাৰ পিছত এছ ধৰোঁ কনচিকুৱেঞ্চেছ অফ তাৰমানে লাষ্টত পি যদি থওঁ পি মানে কি গুড এণ্ড বেড হিজ একশ্যন এলন তো লাষ্টৰ চেণ্টেন্সটো এইটো হয় বুলি গম পাইছোঁ তাৰ আগৰ চেণ্টেন্সটো কেতিয়াও গুড এণ্ড বেডত শেষ হ'ব নোৱাৰে গুড এণ্ড বেড হিজ একশ্যন কেতিয়াও হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে ছিকুৱেঞ্চ গতিকে আমি এইটো কেঞ্চেল কৰি দিলোঁ তাৰমানে অপশ্যন বিটো কাৰেক্ট আনচাৰ তাৰমানে কি হ'ব গোটেই চেণ্টেন্সটো যদি পঢ়ি চাই এ মেন ইজ বৰ্ণ এলন এণ্ড ডাইজ এলন হি এক্সপিৰিয়েঞ্চ দ্য গুড এণ্ড বেড কনচিকুৱেঞ্চেছ অফ হিজ একশ্যন এলন ঠিকে আছে এইটো হ'ব পাৰে চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ প্ৰথমত আহিব কি প্ৰথমত আহিব আৰ তাৰ নেক্সট যাব কিউ তাৰ নেক্সট যাব পি তাৰ নেক্সট যাব এছ তাৰ লাষ্টত এইটো চেণ্টেন্স বুজি নিশ্চয় পাইছে আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ নেক্সটটোলৈ যাম এইটো হ'ল আমাৰ ফাৰ্ষ্ট চেণ্টেন্স এইটো হ'ল আমাৰ লাষ্ট চেণ্টেন্স মাজৰবিলাক আমি ছিকুৱেঞ্চত মিলাব চেষ্টা কৰিম CGL 2013 চনত টায়াৰ 2 মেইনছত আহিছিলে অ'কে তো আমি যদি ভালকৈ চাওঁ দ্য ৰেলৱে লঞ্চ কৰিলে কি লঞ্চ কৰিলে ডাইৰেক্টলি পি হ'ব নেকি হুৱেৰ ওৱান কেন ফাইণ্ড কেতিয়াও হ'ব নোৱাৰে কিবা এটা বস্তু লঞ্চ কৰাৰ কথা কৈছে পিৰ পৰাটো চেণ্টেন্স আৰম্ভ নহয় পিৰ পৰা বাৰু আৰম্ভ কৰা নাই কিউৰ পৰা হ'ব পাৰে নেকি দ্য ৰেলৱেজ হেভ লঞ্চ অন এ গুগল মেপ কেতিয়াও হ'ব নোৱাৰে কিবা এটা বস্তু লঞ্চ কৰিছে গুগল মেপৰ ওপৰত বুলি কৈছে অন এ গুগল মেপ তো কিউৰ পৰা আৰম্ভ হ'ব নোৱাৰে কেঞ্চেল কিউৰ পৰা আৰম্ভ হ'ব নোৱাৰে কেঞ্চেল এছৰ পৰা আৰম্ভ হ'ব পাৰে নেকি দ্য ৰেলৱেজ হেভ লঞ্চ এছ মানে দ্য একজেক্ট লোকেশ্যন এটা লঞ্চ কৰিব নেকি নকৰে এছৰ পৰা হ'ব নোৱাৰে তাৰ মানে অপশ্যন চিটো কাৰেক্ট আনচাৰ তাৰ মানে দ্য ৰেলৱেজ হেভ লঞ্চ এন অনলাইন এপ্লিকেশ্যন আৰৰ পৰা আৰম্ভ হ'ব পাৰে ফাৰ্ষ্ট চেণ্টেন্সৰ পিছত এইটো আহিব পাৰে দ্য ৰেলৱেজ হেভ লঞ্চ এন অনলাইন এপ্লিকেশ্যন তাৰ নেক্সট পিলৈ যাব পাৰে পি মানে হুৱেৰ ওৱান কেন ফাইণ্ড তাৰপিছত এছলৈ যাব দ্য একজেক্ট লোকেশ্যন অফ 6500 ট্ৰেইনছ অন গুগল মেপ অন ৰিয়েল টাইম বেচিছ হ'ব পাৰে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে ওলাই আছে SSC CGL লেভেলৰ মেইনছৰ এক্সামত অহা কুৱেশ্যনটো দেখা মাত্ৰকে আমাৰ আনচাৰ ওলাই আছে তাৰ নেক্সটলৈ যাম 5 নম্বৰটো আমি অলৰেডি কৰিলোঁ 6 নম্বৰটোলৈ যাম ঠিক আছে 6 নম্বৰটো আমাৰ ওচৰত আছে যে কম্পিউটাৰ্ছ এণ্ড মোবাইল ফোনছ আৰম্ভণিটো আৱাৰ এটেনশ্যন স্পেন লাষ্টত আছে তো মাজৰবিলাক ওলাব লাগে ঠিক আছে এতিয়া এটা কথা মোক কওক কম্পিউটাৰ এণ্ড ফোনছৰ পিছত এছৰ পৰা আৰম্ভ হ'ব পাৰে নেকি কম্পিউটাৰ এণ্ড মোবাইল ফোনছ ৰুইলিং আৱাৰ স্পেলিং ডাইৰেক্টলি কেনেকৈ হ'ব পাৰে কেতিয়াও হ'ব নোৱাৰে তো এছৰ পৰা নহয় কেঞ্চেল কম্পিউটাৰ এণ্ড মোবাইল ফোনছ ৰুইনিং আৱাৰ স্পেলিং কিবা এটা হৈছে সেইটো কাৰণে ৰুইনিং কৰিছে তো এইটো ডাইৰেক্টলি হ'ব নোৱাৰে বা আমি যদিহে চাওঁ কিউৰ পৰা হ'ব পাৰে নেকি যে কম্পিউটাৰ এণ্ড মোবাইল ফোনছ আৰ টাৰ্ণিং আছ ইনটু কিউৰ পৰা হ'ব পাৰে চাওক এইটো ছাবজেক্ট আছিলে ভাৰ্বৰ কম্বিনেশ্যন আহিছে হ'ব পাৰে আৰ টাৰ্ণিং আছ ইনটু হ'ব পাৰে তো কিউ ইয়াতো আছে এই দুটা হ'ব পাৰে এইটো পিছত চাম এছৰ পৰা ইয়াতো এছ আছে গতিকে এইটো হ'ব নোৱাৰে তো কিউৰ পৰা আৰম্ভ হ'ব পাৰে কম্পিউটাৰ এণ্ড মোবাইল ফোনছ আৰ টাৰ্ণিং আছ ইনটু দুটাতে আছে তাৰ নেক্সট আমাৰ আছে এছলৈ যাব পাৰে নেকি টাৰ্ণিং আছ ইনটু ৰুইনিং আৱাৰ কেতিয়াও হ'ব নোৱাৰে চাওক কিউ আৰু এছৰ কম্বিনেশ্যন থাকিব নোৱাৰে কিউ আৰু এছৰ একেলগে কম্বিনেশ্যন থাকিব নোৱাৰে বুজি পাইছে তাৰ মানে অপশ্যন এইটো কাৰেক্ট আনচাৰ
ভালকৈ পঢ়িছোঁ পুনৰবাৰ কৈছোঁ কম্পিউটাৰ এণ্ড মোবাইল ফোনছ আৰ টাৰ্ণিং আছ ইনটো হ'ব পাৰে কিন্তু তাৰপিছত ডাইৰেক্টলি ৰুইনিং আৱাৰ স্পেলিং টাৰ্ণিং আছ ইনটো ৰুইনিং মিলা নাই চেণ্টেন্সৰ কানেকশ্যন হোৱা নাই তো অপশ্যন এটো কাৰেক্ট আনচাৰ যদি অপশ্যন এটো ভালকৈ পঢ়ি চাওঁ কি দিয়া আছে প্ৰথমত কিউ আহিব কম্পিউটাৰ এণ্ড মোবাইল ফোনছ কিউ মানে আৰ টাৰ্ণিং আছ ইনটো টাৰ্ণিংছ আৰ যাব আৰ মানে লেজি ৰাইটাৰ্ছ আমাৰ লেজি ৰাইটাৰ বনালে টাৰ্ণিংছ আমাৰ এছলৈ যাব আৰু ৰুইনিং আৱাৰ স্পেলিংছ আমাৰ স্পেলিংবিলাক ৰুইন কৰি দিলে ভুল কৰি দিলে তাৰ নেক্সট পিলৈ যাব পাৰে গ্ৰামাৰ স্পেলিঙো ভুল কৰিলে গ্ৰামাৰো ভুল কৰিলে এণ্ড ৰিডিউচিং আমাৰ এটেনশ্যন স্পেনটো ৰিডিউচ কৰি দিলে আমাৰ বৰ্তমান ধৈৰ্য নোহোৱা হৈ গৈছে হয়নে মোবাইল ফোনৰ ৰিল চাইছে 15 ছেকেণ্ডৰ ৰিল চাইছে ঠিক আছে এটেনশ্যন আমাৰ নাইকিয়া হৈ গৈছে বুজি পাইছে বা আপোনালোকে এইখিনি ইমানকৈ নাচাই পিনে এনেকৈ চাব পাৰিলে হয় যিহেতু লাষ্টৰটো যদি আমি ডাইৰেক্টলি কম্পেয়াৰ কৰোঁ আৱাৰ এটেনশ্যন স্পান তো আৰৰ পৰাটো ডাইৰেক্টলি কেতিয়াও নাহে লেজি ৰাইটাৰ্ছ আৱাৰ এটেনশ্যন স্পান কেতিয়াও হ'ব নোৱাৰে কাৰণ এইটো লাষ্টৰ চেণ্টেন্স হয় তাৰ আগৰ চেণ্টেন্স লেজি ৰাইটাৰ্ছ হ'ব নোৱাৰে আৰত শেষ কৰিব নোৱাৰে মানে এই দুটা ডাইৰেক্টলি কেঞ্চেল হ'ল এনেকৈও চাব পাৰিব বা আৰ টাৰ্ণিং আছ ইনটো আৱাৰ এটেনশ্যন স্পান তো একো মিলাই নাচাওঁ এই কিউটো শেষ হ'ব নোৱাৰে কিউত শেষ হ'লে কিউৰ পিছত এই চেণ্টেন্সটো আহিব নোৱাৰে চাওঁ আৰ টাৰ্ণিং আছ ইনটো আৱাৰ এটেনশ্যন স্পান হ'ব নোৱাৰে চ' এইটো কেঞ্চেল চ' অপশ্যন এইটো কাৰেক্ট আনচাৰ এইটো হ'ব পাৰে ৰিডিউচিং আৰু এটেনশ্যন স্পেন এইটো হ'ব পাৰে চ' অপশ্যন এইটো কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নেক্সটটো 7 নম্বৰ নিজে কৰিবলৈ চেষ্টা কৰক most of the diamonds found তাৰ নেক্সট আমি সিকুৱেন্সবিলাক ওলাব লাগে লাষ্টত দিয়া আছে ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ অ'কে তো লাষ্টত আমাৰ আছে ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ তো ইয়াৰ আগৰ চেণ্টেন্স কিউ হ'ব পাৰে নেকি আমি চাম এতিয়া আপোনালোকে পঢ়ক হুৱেৰ দ্য প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ একো লিংকে হোৱা নাই চেণ্টেন্সটো আপোনালোকে নিজে গম পাব চব পঢ়ি চাওক হুৱেৰ দ্য প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ কেতিয়াও কিউত শেষ হ'ব নোৱাৰে চেণ্টেন্সটো কিউৰ পিছত এই চেণ্টেন্সটো আহিব নোৱাৰে কাৰণ এইটো লাষ্টৰ চেণ্টেন্স হয় এইটো আহিবই লাগিব তাৰ আগতে কেতিয়াও কিউ থাকিব নোৱাৰে চাওক গতিকে আমি কিউ ক'ত আছে এই দুটাত আছে এই দুটা কেঞ্চেল কৰি দিম হুৱেৰ দ্য প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ একো লিংকে হোৱা নাই চেণ্টেন্সটো হয়নে তো পিত শেষ হ'ব পাৰে মানে ইয়াতো পি আছে যিহেতু নিশ্চয় পিতে শেষ হ'ব তাৰমানে কি হ'ব পাৰে যে পি মানে আৰ হাই ইনাফ টু এলাউ ডায়মণ্ডছ টু ক্ৰিষ্টেলাইজ এইটো হ'ব পাৰে ঠিক আছে এতিয়া আমি চাম আৰম্ভণি চেণ্টেন্স আৰম্ভণি আমাক দিয়া আছিলে মষ্ট অফ দ্য ডায়মণ্ডছ ফাউণ্ডছ তাৰ নেক্সট এছ হ'ব নে আৰ হ'ব আমি সেইটো চাম এছ যদি হয় মষ্ট অফ দ্য ডায়মণ্ডছ ফাউণ্ড দ্য আৰ্টছ ক্ৰাষ্ট ইন দ্য আপাৰ মেণ্টেল তো এইটো কেতিয়াও হ'ব নোৱাৰে কিবা এটা বস্তু ফাউণ্ড কৰিলে কি ক'ত ফাউণ্ড কৰিলে অন আৰ্থ আৰৰ পৰা আৰম্ভ হ'ব পাৰে মষ্ট অফ দ্য ডায়মণ্ডছ ফাউণ্ড বেছিভাগ ডায়মণ্ড যিবিলাক পাইছে অন আৰ্থছ ৱেৰ ফৰ্ম বিল' গতিকে আৰৰ পৰা হ'ব পাৰে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন বিটো কেঞ্চেল আপোনালোকে সদায় যদিহে আপোনালোকৰ এৰেঞ্জমেণ্টৰ আহে সদায় আৰম্ভণি চেণ্টেন্স আৰু লাষ্টৰ চেণ্টেন্স যদি দিয়া আছে দুইটাৰ মাজত লিংক কৰিবলৈ চেষ্টা কৰিব ঠিক আছে 8 নম্বৰ কুৱেশ্যনলৈ গ'লোঁ আমি 8 নম্বৰ কুৱেশ্যনটো যদি আমি চাওঁ ভালকৈ যে আমি লক্ষ্য কৰিম প্ৰথমত ইট ইজ ট্ৰু তাৰ নেক্সট কিউৰ পৰা হ'ব পাৰে ইট ইজ ট্ৰু উই আৰ বৰ্ণ কেতিয়া হ'ব মানে এইটো সত্য হয় উই আৰ বৰ্ণ ইয়াত দুটা বাক্য বেলেগ আছে ইয়াত নিশ্চয় কনজাংচন ডেট বা কিবা এটা লাগিলেহেঁতেন এইটো বাক্য লগোৱাৰ আগত একো কনজাংচন নোহোৱাকৈ আৰু এটা ছাবজেক্ট আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ ইয়াত অলৰেডি ছাবজেক্ট এটা আছে একো কনজাংচন নাই আৰু এটা ছাবজেক্ট আমি কেনেকৈ ল'ব পাৰোঁ গতিকে কিউৰ পৰা আৰম্ভ হ'ব নোৱাৰে ঠিক আছে ঠিক তেনেদৰে ইট ইজ ট্ৰু তাৰপিছত পি ডাইৰেক্টলি কেনেকৈ আহিব চাওক ইট ইজ ট্ৰু বৰ্ণ টু বি হেপী ইট ইজ ট্ৰু ইয়াত নিশ্চয় কনজাংচন এটা লাগিছিলে তো পিৰ পৰা হ'ব নোৱাৰে মানে এইটো কেঞ্চেল ঠিক আছে আৰৰ পৰা হ'ব পাৰে ইট ইজ ট্ৰু ডেট চাওক কনজাংচন আছে ইট ইজ ট্ৰু ডেট উই আৰ নট ঠিক আছে ইয়াৰ পৰা হ'ব পাৰে অ'কে আৰৰ পৰা হ'ব পাৰে আৰৰ পিছত চাওক ইয়াত যিহেতু নট লগাইছে ইয়াত নিগেটিভ লগাইছে তো ইয়াৰ পিছত নিশ্চয় যদি আমি চাওঁ কি হ'ব পাৰে যে ইট ইজ ট্ৰু ডেট উই আৰ নট ঠিক আছে আৰ তাৰ নেক্সট পি হ'ব পাৰে নেকি চাম উই আৰ নট বৰ্ণ টু বি হেপী হ'ব পাৰে উই আৰ নট বৰ্ণ টু বি হেপী যে আমি অকল সুখী হ'বলৈ জন্ম হোৱা নাই উই আৰ নট বৰ্ণ টু বি হেপী গতিকে আৰৰ পিছত পি ইয়াত আছে চাওক আৰৰ পিছত পি ইয়াত নাই ইয়াত এছ দি দিছে গতিকে এইটো ভুল হৈ যাব এইটো কাৰেক্ট আনচাৰ ডেট উই আৰ নট বৰ্ণ টু বি হেপী বাট তাৰপিছত কি আহিব বাট উই আৰ বৰ্ণ কিন্তু আমি বৰ্ণ হৈছোঁ কিউ চাওক ইয়াত কিউ আছে তাৰ নেক্সট এছ টু ছিক হেপিনেছ বুজি পাইছে আপোনালোকে কেনেকৈ লিংক কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় আৰু সেইটো যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিব তেতিয়া অট'মেটিকেলি আপোনাৰ মাইণ্ডত আহি যাব তাৰ নেক্সট চাওক 9 নম্বৰ চাওক লাষ্টৰটো আপোনালোকে হোমৱৰ্ক হিচাপে কৰিব এইটো মই 9 নম্বৰটো বাৰু কৰি দিছোঁ আৰ্কিটেক্সাৰ বিজ্ঞান তো আপোনাৰ আৰু লাষ্টত দিয়া আছে ছাচ এছ ট্ৰিজ এণ্ড কেভছ হয়নে তো আমি যদিহে ভালকৈ লক্ষ্য কৰোঁ এটা কথা যে
ইয়াতে আমি চেণ্টেন্সবিলাক ভালকৈ টু বিল্ড দেয়াৰ অ'ন চেল্টাৰ্ছ অন ৰেডিমেড ওৱান্স ৱেন আৰ্লি পিপল ষ্টাৰ্টেড গতিকে মাজৰ চেণ্টেন্সবিলাক যদি চাওঁ আৰৰ পিছত কিউ আহিব পাৰে নেকি আৰ মানে ৱেন আৰ্লি পিপল ষ্টাৰ্টেড কি কিবা এটা কৰিব ষ্টাৰ্ট কৰিছে অন ৰেডিমেড ওৱান্স কেতিয়াও হ'ব নোৱাৰে আৰৰ পিছত কিউ মানে থাকিব নোৱাৰে তো এইটো কেঞ্চেল তো এইটো হ'ব পাৰে যে ৱেন আৰ্লি পিপল ষ্টাৰ্টেড টু বিল্ড দেয়াৰ অ'ন চেল্টাৰ্ছ যেতিয়া আৰ্লি পিপলসকলে নিজৰ ঘৰ বনাবলৈ আৰম্ভ কৰিলে আৰৰ পিছত পি একেলগে লাগি থাকিব আৰৰ পিছত পি ইয়াত লাগি আছে গতিকে এইটো কাৰেক্ট আনচাৰ একেটা ৰং এনেকৈও ডাইৰেক্টলি ক'ব পাৰিব তাৰ মানে কি হ'ব আৰ্কিটেক্সাৰ বিজ্ঞান আৰম্ভণি হ'ল ৱেন আৰ্লি পিপল ষ্টাৰ্টেড কি ষ্টাৰ্ট কৰিলে টু বিল্ড দেয়াৰ অ'ন চেল্টাৰ্ছ তাৰ নেক্সট এছলৈ যাব ৰাডাৰ দেন ৰিলাইং অন ৰেডিমেড ওৱান্স ছাচ এছ ট্ৰিজ এণ্ড কেভছ বুজি পালে লাষ্টৰটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক ইয়াৰ নেক্সট যেতিয়া এইটো টপিকৰ ওপৰত ক্লাছ আনিম তেতিয়া মই এইটো এক্সপ্লেইন কৰি পিনি বাকীকেইটা কুৱেশ্যনো আৰু কৰিম বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ বেছিকৈ কৰক ৰিভিজন বেছিকৈ কৰক ধন্যবাদ